পইচাটো লাগে সবকে পইচা ইম্পৰ্টেণ্ট আৰু এটা চামৰ মন মানে মাইণ্ডত এইটো সোমাই গৈছে যে পইচা নহলে একো না আমি শাৰীৰিকটো দিশত গুৰুত্ব দিওঁ জিম হওক কিবা হওক কিন্তু মেণ্টেলি আমি কিছুমানে ইমোচনেলি ষ্টেবল নহয় বহুত ক্ষেত্ৰত যে কেতিয়াবা কথাবোৰ হওক কিবা ক্ষেত্ৰত হয় পৰীক্ষা ৰিলেটেড হওক কোনোবাই কিবা ক'লে মাইণ্ড মানে পটাককে বেয়া লাগে জলদি বেয়া লাগে চাকৰিৰ দিশত বাৰু ব্যৱসায় দিশত মানে আগবাঢ়িবলৈ কিবা কৰিব লাগে নে প্ৰথম কথা বহুত বিলিভ কৰে তো এতিয়া লাভটো বৃদ্ধি কৰাৰ কাৰণে বা লাভটো থকাৰ কাৰণে কিবা আছে নেকি ভগৱানক যে ধন্যবাদ দিবলৈহে যাব লাগে একচুৱেলি ভগৱান লিষ্টখন দিবলৈ যাব নালাগে যে মেনুৰ কাৰ্ডৰ নিচিনা ভগৱানে এইটো কাৰণে ক'ব যে মোক যে ইমান ধুনীয়া জীৱনটো দিছা তো তুমি যদি নিজকে যদি চোৱা তোমাৰ কিছুমান এনেকুৱা মানুহ যাৰ খাবলৈ ভাত নাই কাৰ হাত ভৰি নাই চকু এটাতকে তুমি ভগৱান দিছে সেই ৰাখি ফোনত আমাক কিছুমান কালাৰ ধৰি দিয়ে এইটো বগা কালাৰ এইটো কাৰণে এইটো কালাৰ এইটো কিবা আমাৰ এই দিশসমূহৰ লগত জড়িত আছে অসম প্ৰাইম টাইমৰ সমূহ দৰ্শকক মই বন্দিতা ৰয় নমস্কাৰ জনাইছো আজিৰ এই বিশেষ অনুষ্ঠানটিত আমাৰ মজিয়াত উপস্থিত আছে এগৰাকী বিজ্ঞ জ্যোতিষশাস্ত্ৰবিদ অৰ্থাৎ এষ্ট্ৰলজাৰ তেওঁ বস্তুবাদী দিশৰ সৈতে জড়িত এয়া হৈছে আমাৰ মাজত ডক্টৰ পৰশমণি দেৱ শৰ্মা ডাঙৰীয়া ওনতে আপোনাক বহুত বহুত ধন্যবাদ থ্যাংক ইউ ইয়াত ইনভাইট কৰাৰ কাৰণে তেওঁ জ্যোতিষশাস্ত্ৰবিদ্যাৰ বস্তুশাস্ত্ৰবিদ দিশৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত গতিকে বহু বেছি পলম নকৰি আজি তেওঁৰ মাজত আমি কথাখিনি পাতো যিহেতু দাদা আমি দেখি থাকো আমাৰ মনোযোগ নাথাকে বা আমি কোনোবা এটা কথা বা বস্তু স্মৃতি হিচাপে আমি মনত ৰাখিব নোৱাৰো তেনেকুৱা পৰিস্থিতিত আমি কি কৰা উচিত স্মৃতিটো বাঢ়ে কথা সুধিছা সেইটো পঢ়া শুনাৰ লগতে আদাৰৱাইজ পঢ়া শুনাৰ বাহিৰে বেলেগ যদি কথা কয় যে মোবাইলটো কেনেকৈ চলাব লাগে গাড়ীখন কেনেকৈ চলাব সেইবিলাক কিন্তু মনোযোগ ঠিকেই থাকে কিন্তু পঢ়া শুনাৰ ক্ষেত্ৰত ল'ৰা ছোৱালীবিলাকৰ এইটো প্ৰব্লেম হয় ইয়াত দুই ধৰণৰ কথা থাকে এটাটো হৈ গ'ল তোমাৰ এষ্ট্ৰলজিকেলি যদি আমি চোৱা যায় এষ্ট্ৰলজিকেলি তুমি যদি বুধৰ কিবা অসুবিধা চলি আছে ৰাহু কেতু শনিয়ে কিবা ডিষ্টাৰ্ব দিছে বা এই ধৰণৰ গ্ৰহৰ যদি কিবা অসুবিধা থাকে সেইটো কাৰণেতো অলপ স্মৃতি শক্তি অলপ অসুবিধা হয় তথাপি যদি তুমি মানে জেনেৰেলাইজ কৰি চোৱা প্ৰত্যেক মানুহৰে বুদ্ধিমত্তাটো যিটো স্মৃতি শক্তিটোৰ পৰিমাণটো বেলেগ বেলেগ কিছুমানে বহুত ভালকৈ ৰাখিব পাৰে মনত ৰাখিব পাৰে কিছুমানে কমাই ৰাখিব পাৰে ইয়াৰ প্ৰথমটো এষ্ট্ৰলজিৰ কথা যদি চাওঁ এষ্ট্ৰলজি ৰেমেডিলৈ কথা যদি অহা যায় তেতিয়াহ'লে জেনেৰেলি তুমি এষ্ট্ৰলজিৰ লগত মেডিচিন এণ্ড এষ্ট্ৰলজি এটা ছাবজেক্ট হয় তো মেডিচিন এণ্ড এষ্ট্ৰলজি যেনেকৈ আমি সৰুৰ পৰা আমি দেখোঁ যে ব্ৰাহ্মী শাক খোৱা ঘিউ খোৱা বা বহুতে সৰু বাচ্চাক মানে নাকৰ ফুটাত তোমাৰ এই যে হেৰি দিয়ে ঘিউ দিয়ে এই ধৰণৰ থাকে কিন্তু আমি যদি এষ্ট্ৰলজি পিয়ৰলি এষ্ট্ৰলজি উপায়ৰ কথা কওঁ সেইটো বৰ ধুনীয়া উপায় কেইটামান আছে প্ৰথম কথাটো হৈ গ'ল কি ল'ৰা ছোৱালী পঢ়া শুনাৰ টেবুলখন সদায় বাস্তু মতে যদি চোৱা যায় নৰ্থৰ ফালে নহ'লে ইষ্টৰ ফালে উত্তৰৰ ফালে নহ'লে পূব ফালে কৰি ল'ব লাগে পঢ়া টেবুলখন যদি গ্ৰীণ কালাৰ টেবুল ক্লথ দিয়া যায় তেতিয়াও কনচেন্ট্ৰেশ্যন বৃদ্ধিত সহায় হয় যদি সেই পঢ়া টেবুলখনতে এটা বাতিত কৰ্পূৰ নিমখ আৰু ফিটকিৰি যদি কাছৰ বাতি এটা যদি থৈ দিয়ে তেতিয়া যদি নিগেটিভ থটছবিলাক আহে সেইবিলাক বহুতখিনি বেলেঞ্চ হয় লগতে যদি কাৰোবাক সদায় সেই ধৰণৰ প্ৰব্লেম চলি থাকে বিশেষকৈ চবটো পঢ়া সময়ত ঠিকে থাকে পৰীক্ষা হলত গৈ পেলাই পাহৰি যায় বা যেতিয়া পৰীক্ষা ওচৰ চাপি আহে বেমাৰ আজাৰ হয় এই ধৰণৰ অসুবিধা হয় তেতিয়াহ'লে এটা কাম কৰিব পৰা এটা কাছৰ গ্লাছত গোলনেমু যিটো পোৱা যায় সেইটো গোলনেমু প্ৰত্যেক মঙলবাৰে আৰু শনিবাৰে যদি সেই পানী দি পেলাই সেই পঢ়া টেবুলখনত থৈ দিয়ে আৰু যদি চেঞ্জ কৰি থাকে প্ৰত্যেক সপ্তাহে সপ্তাহে তেতিয়া সেই নিগেটিভিটিবিলাক দূৰ হয় আৰু মনোযোগ বৃদ্ধিৰ কাৰণে প্ৰথম কথা হ'ল ভাল খাদ্য খোৱাটো জাংক ফুড যিমানে বেছিকৈ খোৱা যাব সিমানেই কিন্তু স্মৃতি শক্তি বৃদ্ধি হোৱাত অসুবিধা হ'ব গতিকে যিমান পাৰে ড্ৰাই ফ্ৰুটছ খোৱা বা ফল মূল খোৱা সেইবিলাকত যদি গুৰুত্ব দিয়ে আৰু বিশেষকৈ যদি এষ্ট্ৰলজিৰ নিয়মত তুমি যোৱা তেনেহ'লে যিমান পাৰে ৰূপৰ ব্যৱহাৰ চিলভাৰৰ ব্যৱহাৰটো কৰিব লাগে চিলভাৰৰ চেইনডাল পিন্ধিব পাৰে ৰূপৰ চেইন যেনেকৈ মানুহে পিন্ধে নহ'লে এটা ৰূপৰ মাছ বনাই পেলাই সেই পঢ়া টেবুলখনৰ তলত যদি আঠা দি পেলাই ৰাখিব পাৰে তেতিয়া কনচেন্ট্ৰেশ্যন বৃদ্ধিত সহায় হয় বুলি কোৱা হয় লগতে কনচেন্ট্ৰেশ্যন বৃদ্ধিৰ কাৰণে যদি ভাবে যে মন্দিৰলৈ যাওঁ তেতিয়া গণেশ মন্দিৰ যদি দৰ্শন কৰি থাকিব পাৰে গণেশ মন্দিৰ বিশেষকৈ বুধবাৰে যদি গণেশ মন্দিৰ গৈ পেলাই তোমাৰ এই দুবৰি বন যিটো আমি ব্যৱহাৰ কৰোঁ আদা তাৰপিছত নিমখ এই ধৰণৰ বস্তু দিয়া যায় বা সৰস্বতী মাৰ মানে মন্ত্ৰ পাঠ কৰে বা যিকোনো ধৰণৰ মন্ত্ৰ যদি পাঠ কৰিব পৰা যায় তেতিয়া বহুত ভাল আৰু বিশেষকৈ ল'ৰা ছোৱালীবিলাকে পঢ়া শুনাৰ ক্ষেত্ৰত হনুমান চালিচাখন যদি পাঠ কৰি থাকে হনুমান চালিচা পাঠেও তেওঁৰ বল বুদ্ধি বিদ্যা আহৰণ কৰাত সহায় কৰে গতিকে এইখিনি কামৰ যদি কৰে আৰু বিশেষকৈ যদি বহুত বেছি ইয়াতকৈ প্ৰব্লেম হৈ গৈছে এইখিনি কৰাৰ পিছতো তেতিয়াহ'লে এষ্ট্ৰলজাৰক দেখাই লোৱাটো ভাল হ'ব কাৰণ ৰাহু কেতু শনিও বহুত ক্ষেত্ৰত পঢ়া শুনাৰ ক্ষেত্ৰত বাধাৰ সৃষ্টি কৰে আৰু দাদা এইটো যেহেতু আমি পইচাটো লাগে সবকে পইচা ইম্পৰ্টেণ্ট আৰু এটা চামৰ মন মানে মাইণ্ডত এইটো সোমাই গৈছে যে পইচা নহ'লে একো নাথাকে আৰু চব কিনিব পাৰি পইচাটো পইচা বৃদ্ধিৰ কিবা উপায় আছে নেকি এনেকুৱা পইচাৰ ক্ষেত্ৰতো সেই একেই প্ৰথম কথা হ'ল তোমাৰ হৰস্কোপ হয় যিটো কুণ্ডলীখনত তোমাৰ পইচাৰ দশা আছেনে নাই যে হৰস্কোপত কিছুমান মানুহৰ পইচাৰ দশাই নাইকিয়া সি যিমানে কষ্ট নকৰক কিয় সি পইচা উপাৰ্জন কৰিব নোৱাৰিব বা পইচা উপাৰ্জন কৰিলেও
সাঁচিব নোৱাৰিব কথা ইয়াত যদি তুমি এষ্ট্ৰলজিকেলি যদি চোৱা তেতিয়াহ'লে এষ্ট্ৰলজিটা শনিৰ পজিশ্যনৰ ওপৰত বহুত নিৰ্ভৰ কৰে শনিৰ যদি পজিশ্যনটো খুব ভাল হৈ থাকে শনিৰ লগত যদি ৰাহু কেতুৰ কম্বিনেশ্যনবিলাক নাহে তেতিয়াহ'লে টকা ঘটাত অসুবিধা নাথাকে যদি বৃহস্পতি গ্ৰহ শুক্ৰ গ্ৰহ এইকেইটা গ্ৰহ যদি বহুত ষ্ট্ৰং বা বুধ গ্ৰহ যদি ষ্ট্ৰং হৈ থাকে তেতিয়া ধন ঘটাত বহুত সহায় হয় এইটো হৈ গ'ল তুমি এষ্ট্ৰলজিকেলি আৰু ইয়াৰ পিছত যদি বাস্তুসন্মতভাৱে চাওঁ যে বাস্তুমতে যদি ঘৰখনত কেনেকৈ থাকিব লাগে যিকোনো ক্ষেত্ৰতে যদি তুমি ঘৰতে হওক বা দোকানতে হওক যদি নৰ্থ ডাইৰেকশ্যনটো য'ত আমাৰ অপৰচুনিটিৰ ৰাস্তা বুলি কয় য'ত তোমাৰ তালৈ কাম আহিবৰ কাৰণে চাপ'জ তুমি এগৰাকী এক্ট্ৰেছ হয় গতিকে তোমাৰ তাত কাম আহিবৰ কাৰণে তোমাৰ কাৰণে কেৱল নৰ্থ ডাইৰেকশ্যনটো ঠিকে ৰখাটো ভাল মই কিবা এটা ব্যৱসায় কৰোঁ গতিকে সেই ব্যৱসায়টো ঠিক হ'বৰ কাৰণে মই নৰ্থ ডাইৰেকশ্যন সদায় ঠিকে ৰাখিব নৰ্থ ডাইৰেকশ্যন মানে কি হয় নৰ্থ ডাইৰেকশ্যন যদি কিবা বেছি হেভি বস্তু থাকিছে নৰ্থ ডাইৰেকশ্যনত একচুৱেলি কালাৰ হ'ব লাগে তোমাৰ ব্লু কালাৰ নহ'লে মানে তোমাৰ য়েল্ল' কালাৰ নহ'লে গ্ৰীণ কালাৰ তাত যদি ৰেড কালাৰ হৈছে ব্লেক কালাৰ হৈছে তেতিয়া তোমাৰ নৰ্থটো বেয়া হোৱা বুলি কোৱা হয় সেইটো অপৰচুনিটি আহিলে তোমাৰ লাইফত কিন্তু তোমাৰ লগত অপৰচুনিটি আহিলে তুমি ডেইলি যদি কাম পাই থাকা ডেইলি কাম পাবৰ কাৰণে তোমাৰ বাস্তুৰ মতে ডাইৰেকশ্যনটো হ'ল চাউথ ইষ্ট দক্ষিণ পূব দক্ষিণ পূবত জেনেৰেলি আমি হ'ব লাগে তোমাৰ কিটচেনটো কিন্তু কিটচেনটো নহয় পেলাই যদি পানীৰ চ'ৰ্চ হৈ গৈছে অগ্নিকুলত যদি পানী আহিব তাত পইচা আহিব পইচা যাব সেইটো এটা অসুবিধা আৰু তুমি আৰ্নিং কৰিলে যেনিবা তোমাৰ যিটো আজিকালি প্ৰব্লেম হয় ছেভিংছত আৰ্নিং বহুতে কৰে কিন্তু সেই সময়তে ওলাই যায় কিন্তু ছেভিংছৰ কাৰণে কি হয় ৱেষ্ট ডাইৰেকশ্যন পশ্চিম দিশটো যদি ষ্ট্ৰং হৈ থাকে পশ্চিম ফালে যদি হোৱাইট কালাৰ হৈ থাকে বা পশ্চিম দিশত যদি তুমি ভালকৈ ৰাখিব পাৰিছা তেতিয়াহ'লে টকা পইচাৰ ক্ষেত্ৰত সুবিধা হ'ব আৰু টকা পইচা আৰ্নিঙৰ কাৰণে জেনেৰেলি আমি অল্টাৰনেটিভ আছে 24 দুটা উপায় দিওঁ প্ৰথম উপায়টো হৈ গ'ল কি ঘৰৰ যিটো মানে দুৱাৰদলি থাকে সেই দুৱাৰদলিত 3টা দালচেনিৰ টুকুৰা ৰঙা কাপোৰে মেৰিয়াই পেলাই যদি বৃহস্পতিবাৰ ওলমাই ৰাখিব পাৰে আৰু সেই বৃহস্পতিবাৰ চেঞ্জ কৰি থাকে তেতিয়া খুব বেছি ভাল হয় টকা পইচাৰ ক্ষেত্ৰত আৰু বৃহস্পতিবাৰ নহ'লে শুক্ৰবাৰে এই কামটো কৰিব পাৰিব লগতে প্ৰত্যেক বৃহস্পতিবাৰে ঘৰত যদি এগছি আপোনাৰ ঘিউৰ চাকি আৰু তাত এটা কৰ্পূৰ আৰু অলপ লং দি পেলাই যদি ঘিউৰ চাকি নৰ্থ ডাইৰেকশ্যনত লগাই তাৰ অপৰচুনিটি বৃদ্ধি হ'ব ধন বৃদ্ধিৰ সহায় এতিয়া মই এইটো কুৱেশ্যন যে বহুতে থাকে নহয় আমাৰ পইচা বৃদ্ধিৰ কাৰণে হওক বা আমাৰ বৈবাহিক ক্ষেত্ৰতে হওক বা যিকোনো দিশতে হওক ব্ৰত ৰাখে এইটো ৰাখিম এইটো মানে ব্ৰত পালন কৰে অমুক পালন কৰে সেইটো কেনেকা মানে ব্ৰতৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ কথা থাকে এষ্ট্ৰলজিৰ ফালৰ পৰা যদি চোৱা যায় তেতিয়া জেনেৰেলাইজ কিছুমান ব্ৰতৰ কথা থাকে জেনেৰেলাইজ ব্ৰতৰ কথা কম কিন্তু যাৰ একচুৱেলি কি হয় আমি আমাৰ ওচৰত যেতিয়া মানুহ আহে আমি কওঁ যে এইটো বাৰ মানিব লাগিব সেইটো আমি কওঁ তেওঁ যিটো দশা চলি থাকে চাপ'জ কোনোবা এজন মানুহ হয়তো বৃহস্পতিৰ মহাদশা চলি আছে বৃহস্পতিৰ মহাদশাত মানে বৃহস্পতি মহাদশা বুলি কোৱাৰ লগে লগে তেওঁক ক'ব লাগিব যে আপুনি বৃহস্পতিবাৰ আপুনি মানিব লাগে বৃহস্পতিবাৰ ননভেজ নোখোৱা বৃহস্পতিবাৰ ড্ৰিংকছ নকৰা বৃহস্পতিবাৰ মন্দিৰ যোৱা সেইকেইটাতো মানে তোমাৰ দশা অনুযায়ী কোৱা যায় যদি শনিৰ দশা চলি আছে শনিবাৰ বুধৰ দশা চলি আছে বুধবাৰ এই ধৰণৰ কথাবিলাক আমি কোৱা যায় কিন্তু ইয়াৰ বাহিৰেও যদি আমি চোৱা যায় যে স্পেচিয়েল কৰি কিছুমান মানে তোমাৰ হেৰি কথা কোৱা যায় বাৰ মানিবৰ কাৰণে কোৱা যায় ব্ৰত কৰিবৰ কাৰণে কোৱা যায় যেনে নৰ্মেলি আমাৰ হিন্দু সনাতন শাস্ত্ৰত একাদশী ব্ৰতবিলাক পালন কৰা যায় অমাৱস্যাত বহুতে ব্ৰত পালন কৰে পূৰ্ণিমাত ব্ৰত পালন কৰে কাৰণ এইকেইটা সময়ত গ্ৰহ নক্ষৰ পজিশ্যনটো অলপ বেলেগ হৈ থাকে সেইটোও যদি বাদ দি পেলাই তুমি স্পেচিয়েলি সোধা যে মই বিয়াৰ কাৰণে কোনদিনাখন ব্ৰত কৰিম বিয়াৰ কাৰণে সদায় সোমবাৰ ব্ৰত কৰাটো খুব ইম্পৰ্টেণ্ট টকা পইচাৰ কাৰণে বৃহস্পতিবাৰ নহ'লে শুক্ৰবাৰটো কাম তুমি পোৱা নাই তোমাৰ ইনকামৰ ক্ষেত্ৰত খুব অসুবিধা পাই আছা ব্যৱসায় কৰিছে ব্যৱসায় ভালকে হোৱা নাই তেতিয়া শনিবাৰটো মানা তোমাৰ খুব এক্সিডেণ্ট হৈ থাকে সঘনে এক্সিডেণ্ট হৈ থাকে বা ছোৱালীজনী বিয়াৰ ক্ষেত্ৰত বহুত দীঘলীয়া দিন হৈ গৈছে 40 বছৰ হৈ গৈছে বিয়া হোৱা নাই এতিয়া তোমাৰ সোমবাৰটো মানিছে কিন্তু মংগল গ্ৰহৰ কাৰণে অসুবিধা হয় গতিকে মংগলবাৰটো মানা এই ধৰণৰ ব্ৰতবিলাক মানা কিন্তু ব্ৰত মানাৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ হয় ব্ৰত মানাটোৰ অৰ্থটো এইটোৱেই যে মই এতিয়া ব্ৰত মানে একো নেখোৱাকে থকাটো কিন্তু নেখোৱাকে থকাটোৰ অৰ্থটো এইটো নহয় যে তুমি নেখোৱাকে থাকিলা আৰু মোবাইলত কিবা কিবি চাই থাকিলা কিবা কাম কৰি থাকিলে সেইখিনি সময়ত সম্পূৰ্ণ ডেডিকেটেডলি তুমি ভগৱান চিন্তা কৰাটো ভগৱান যি ইষ্টদেৱ থাকে তোমাৰ যাক ভাল লাগে তেওঁৰ কাৰণে সমৰ্পণ কৰি মানে মই খাবলৈও পাহৰি গৈছো সেই ধৰণৰ মনোভাৱ লোৱাটোহে আচল কথা যে এনেকুৱা নহয় যে তুমি ইনষ্টাগ্ৰামৰ ৰিল চাই আছা কিন্তু তুমি ব্ৰত পালন কৰি আছা কিন্তু ব্ৰতৰ লগত সেই ধৰণৰ চিন্তাধাৰাটো পজিটিভ ৰখাটো ইম্পৰ্টেণ্ট আৰু সেইটো দাদা যে আমি শাৰীৰিকটো দিশত গুৰুত্ব দিওঁ জিম হওক কিবা হওক কিন্তু মেণ্টেলি আমি কিছুমানে ইম'চনেলি ষ্টেবল নহয় বহুত ক্ষেত্ৰত যে কেতিয়াবা কথাবোৰ হওক কিবা ক্ষেত্ৰত হয় পৰীক্ষা ৰিলেটেড হওক কোনোবাই কিবা ক'লে মাইণ্ড মানে পটাককে বেয়া লাগে জলদি বেয়া লাগে কিবা কাৰণে তো সেইবোৰ কেনে কি মানে ইয়াৰ একচুৱেলি এষ্ট্ৰলজি যদি কথা কোৱা যায় তো চন্দ্ৰ গ্ৰহৰ ওপৰত নিৰ্ভৰ কৰে তুমি যদি চোৱা পূৰ্ণিমাৰ সময়ত যিমান পাগলখানা থাকে সেইবিলাকত ডক্টৰৰ পৰিমাণটো বঢ়াই দিয়ে যাতে সেইখিনি সময়ত কি হয় এই পানীৰ মানে জোৱাৰ ভাটাবিলাক আহে সাগৰত জোৱাৰ ভাটা যেনেকৈ পানী থাকে গতিকে আমাৰ মাইণ্ডটো বহুত আনষ্টেবল হৈ পৰে চন্দ্ৰ গ্ৰহটো জেনেৰেলি এই ধৰণৰ প্ৰব্লেমৰ কাৰণে বিশেষকৈ ডিপ্ৰেশ্যন এনজাইটি মুড চুইংছ
এইবিলাক হয় তোমাৰ এই চন্দ্ৰ গ্ৰহৰ কাৰণে গতিকে চন্দ্ৰ যদি তোমাৰ হৰস্কোপখনৰ বেয়া হাউচত বহিছে মানে 6 নম্বৰ হাউচত 8 নম্বৰ হাউচত বা ৰাহু কেতু শনি দ্বাৰা যদি তাক পীড়িত বুলি কয় অৰ্থাৎ তাৰ লগত কম্বিনেশ্যন আহি পেলাই খুব বেয়া পজিশ্যন কৰিলে তেতিয়াহ'লে এই ধৰণৰ হয় তো সদায় সেই ধৰণৰ ডিপ্ৰেশ্যন এনজাইটিৰ মানুহে মেডিটেশ্যন কৰিব লাগে যিমান মেডিটেশ্যন কৰি য়োগা কৰে পানী যিমান বেছি খায় চিলভাৰৰ আইটেম ইউজ কৰিব লাগে চিলভাৰৰ আঙুঠি হ'ব পাৰে চিলভাৰৰ চেইন হ'ব পাৰে চিলভাৰ আইটেম যিমান পাৰে ৰূপৰ বস্তু দি ইউজ কৰে আৰু যিমান পাৰে শিৱ মন্দিৰ যদি দৰ্শন কৰে শিৱ মন্দিৰ দৰ্শন কৰি ওম নমঃ শিৱায় চেণ্টিং কৰা আইচ কিউব যিটো আমি নৰ্মেলি বৰফৰ টুকুৰা যদি শিৱলিংগত দিব পাৰে তেতিয়াও তোমাৰ মাইণ্ড বহুত ষ্টেবল হয় তাৰ বাহিৰেও গা ধোৱা পানীত যদি কৰ্পূৰ আৰু তোমাৰ এই যে আমি যিটো আমি ফিটকিৰি বুলি কওঁ কৰ্পূৰ ফিটকিৰি নিমখ মিক্স কৰি নিমখৰ পৰিমাণটো খুব কমাই দি পেলাই যদি ডেইলি গা ধোৱা পানী মিক্স কৰি পেলাই গা ধুৱে তেতিয়াও এই ধৰণৰ ডিপ্ৰেশ্যন এনজাইটিৰ পৰা হাত সাৰিব পৰা যায় আৰু ডিপ্ৰেশ্যন এনজাইটি হাত সাৰাৰ আৰু এটা কথা হ'ল যিমান পাৰে পজিটিভ চিন্তা মনলৈ আনা নেগেটিভ কথা বাদ দি পেলাই পজিটিভ কথা যিমানে আনিব সিমানেই হ'ব একচেপ্টেঞ্চ বহুত ইম্পৰ্টেণ্ট কোনোবা ল'ৰাই কোনোবাজনী ছোৱালীক চাপ'জ ধোকা দিলে সেই ছোৱালীজনী মৰি যাওঁ বুলি ভাবাতকৈ ভাবিব লাগে মই কেনেকৈ ইম্প্ৰুভ কৰোঁ মোৰ যে ল'ৰাজনে ৰিজেক্ট কৰিলে কিয় কৰিলে বা মোৰ চাকৰি এটা পোৱা নাই সেই চাকৰিটো পোৱা নাই সেইটো কাৰণে ডিপ্ৰেশ্যন হোৱাতকৈ কেনেকৈ চাকৰিটো পাবৰ কাৰণে চেষ্টা অকল চাকৰিটো অপশ্যন নাথাকে অকল কিছুমান আমাৰতো আহি থাকে যে অকল গভৰ্ণমেণ্ট চাকৰি বাহিৰতো বহুত অপশ্যন থাকে ন প্ৰাইভেট চাকৰি থাকে বিজনেছ থাকে আজিকালি বহুত ধৰণৰ কথা আহি পৰিছে কোনো আগতে আজিৰ পৰা 5-6 বছৰ আগতে ভাবিব পৰা নাছিল যে ইউটিউবত চেনেল খুলি মানুহ আহিব পাৰে বা তোমালোকৰ এক্টিং লাইনটোতে আজিৰ পৰা 25-30 বছৰ আগত এক্টিঙৰ লগত বেলেগো কাম কৰিছিলে এতিয়া ফুল্লি এক্টিঙৰ ওপৰতে নিৰ্ভৰ কৰি মানুহ চলিছে লাইফষ্টাইল কিমান উন্নত কৰিছে গতিকে সময় অনুযায়ী মানুহৰ চিন্তাধাৰাটো সলনি কৰিব পাৰিলে আৰু যিটো পাইছে যিখিনি পোৱা নাই ভাবাতকৈ যিখিনি পাইছে তাৰ ওপৰত যদি বেছি ফ'কাছ কৰে বেছি এই ধৰণৰ প্ৰব্লেমবিলাক নাইকিয়া হয় যেহেতু দাদা আপুনি চাকৰিৰ কথা উলিয়ালে তো সেই দিশত বাৰু ব্যৱসায় দিশত মানে আগবাঢ়িবলৈ কিবা কৰিব লাগে নে প্ৰথম কথা হ'ল চাকৰি ক্ষেত্ৰত বিশেষ চাকৰি বুলি ক'লে দুটা ধৰণৰ চাকৰি এটা হ'ল গভৰ্ণমেণ্ট চাকৰি আৰু প্ৰাইভেট চাকৰি গভৰ্ণমেণ্ট চাকৰিৰ কাৰণে হৰস্কোপখনত তোমাৰ যুগটো থাকিবই লাগিব গভৰ্ণমেণ্ট চাকৰিৰ কাৰণে মানে তোমাৰ ছানৰ পজিশ্যনটো আৰু ছেটাৰ্ণৰ পজিশ্যন বহুত ইম্পৰ্টেণ্ট হয় আৰু জুপিটাৰৰ পজিশ্যনটো বহুত ইম্পৰ্টেণ্ট কেনেকৈ তেওঁলোকে দি আছে তোমাৰ যদি গভৰ্ণমেণ্ট চাকৰিৰ যুগ তোমাৰ হৰস্কোপখনত আছে বৰ্তমান কিবা দশাৰ কাৰণে তোমাৰ হোৱা নাই তেতিয়াহ'লে ৰেমেডি কৰিলে গভৰ্ণমেণ্ট চাকৰি পাই যাবা কিন্তু তোমাৰ হৰস্কোপৰ গভৰ্ণমেণ্ট চাকৰি পোৱাৰ কোনো যুগ নাইকিয়া আৰু তুমি যিমান ৰেমেডি কৰা তাবিজ পাথৰ কিবা পিন্ধি থাকে তোমাৰ কেতিয়াও চাকৰি নহয় তো আমাৰ এষ্ট্ৰলজাৰ কামটো আমি গাইডেন্সে দিব পাৰোঁ গতিকে যদি আমি হৰস্কোপৰ চাবলৈ দেখোঁ যে তেওঁ গভৰ্ণমেণ্ট চাকৰিৰ যুগ নাই তেওঁ প্ৰাইভেট চাকৰিতহে ভাল বা তেওঁ প্ৰাইভেট চাকৰিতকৈ তেওঁ বেছি বেটাৰ কৰিব পাৰে বিজনেছত বা কোনটো বিজনেছ কৰিব কোনটো লাইনত গ'লে ভাল হ'ব সেইখিনি দেখাই দিয়াটো এষ্ট্ৰলজাৰৰ কাম যদি ধৰি লৈছোঁ এজন এষ্ট্ৰলজাৰক মই চাই পেলাই ক'লে যে তোমাৰ গভৰ্ণমেণ্ট চাকৰিৰ যুগ আছে তেতিয়া সেইখিনি সময়ত যদি গভৰ্ণমেণ্ট চাকৰি পাবৰ কাৰণে তাক উপায় কৰিব পাৰে এতিয়া অলৰেডি হৰস্কোপ থাকিব লাগিব হা এনেকুৱা কথা যে হৰস্কোপ নাইকিয়া পাথৰ পিন্ধিলে এইটো হ'ব নহ'ব তেনেহ'লে সূৰ্য প্ৰণামটো বহুত ইম্পৰ্টেণ্ট এভৰি ডে যদি সূৰ্য প্ৰণাম কৰে সূৰ্যৰ ফালে চাই তোমাৰ তামৰ পাত্ৰত মানে তামৰ ঘটি এটাতে যদি তুমি পানী দিলা তাত কুমকুম চাউল ৰক্ত জবা দি পেলাই যদি সূৰ্য প্ৰণাম কৰিব পৰা যায় বা আদিত্য হৃদয় স্তোত্ৰম আছে সূৰ্য জবাকুষ্মং শংকাসং বুলি এটা মন্ত্ৰ আছে বা নৰ্মেল জয় সূৰ্য দেৱতা বুলি কৈ যদি সূৰ্যৰ ফালে চাই পেলাই তুমি সূৰ্য প্ৰণাম কৰা তেতিয়াও তোমাৰ গভৰ্ণমেণ্ট চাকৰি পোৱাৰ সুবিধা হয় আৰু আহত গছৰ তলত শনিবাৰে তিল তেলৰ যদি চাকি লগায় আৰু তাত যদি 7 বাৰ প্ৰদক্ষিণ কৰি যদি হনুমান চালিচা পঢ়িব পাৰে তেতিয়াও গভৰ্ণমেণ্ট চাকৰি যিবিলাক বাধা থাকে সেয়া দূৰ হয় লগতে গভৰ্ণমেণ্ট চাকৰি পাবৰ কাৰণে আৰু এটা ভাল উপায় আছে দক্ষিণ ফালে মূৰ কৰি যদি যিকোনো মানুহে যদি কয় বিশেষকৈ যোনে গভৰ্ণমেণ্ট চাকৰি বিচাৰি আছে বা তেওঁৰ হৰস্কোপতো আছে দক্ষিণ ফালে মূৰ কৰি খোৱা আৰু পঢ়া টেবুলখন মানে নৰ্থৰ পৰা ইষ্টৰ ফালে যদি লৈ পেলাই পঢ়িব পাৰে সেইটো এটা ভাল আৰু তান্ত্ৰিক টোটকাৰ ভিতৰত যদি পোৱা যায় যিবিলাকে অলৰেডি গভৰ্ণমেণ্ট চাকৰি পাইছে বা গভৰ্ণমেণ্ট চাকৰি কৰি আছে তেওঁৰ পৰা যদি পেন আনি পেলাই তেওঁ যিটো পেনেৰে অফিচত চাইন কৰে ডকুমেণ্টছ কিবা কাম কৰে সেই পেন এটা যদি ঘৰলৈ আনি পেলাই তেওঁ যদি প্ৰেক্টিচ কৰা ইউজ কৰে তেতিয়াও কিন্তু বহুত ধৰণৰ সুবিধা হয় কিন্তু ইয়াত এটাই কণ্ডিশ্যন আছে গভৰ্ণমেণ্ট চাকৰি পোৱাৰ যুগটো থাকিব লাগে আৰু এটা কথা যে দৰ্শকে হওক বা আমাৰ যিমান মানুহে আছে লাকত বহুত বিলিভ কৰে তো এতিয়া লাকটো বৃদ্ধি কৰাৰ কাৰণে বা লাকটো থকাৰ কাৰণে কিবা আছে নেকি এনেকৈ ডেফিনেটলি আছে লাক বৃদ্ধি কৰাৰ কাৰণে চোৱা ৰাশি অনুযায়ী বহুত বস্তু থাকে তথাপি কি হয় এটাটো হ'ল হাৰ্ড ৱৰ্ক আৰু লাক লাক যিটো ফেক্টৰ হৈ যায় সেইটো তোমাৰ হৰস্কোপখনৰ অলৰেডি ডেষ্টিনিৰ পৰা ফিক্স হৈ আহেই যে তোমাৰ যেতিয়া তোমাৰ পূৰ্ব কৰ্মৰ ফলৰ ওপৰত যিখন তোমাৰ হৰস্কোপ হয় সেইটোৰ ওপৰত তোমাৰ ডিপেণ্ড কৰিব তোমাৰ লাকটো কেনেকুৱা হৈছে লাকটো জেনেৰেলি এষ্ট্ৰলজিত আমি 9th হাউচ মানে যিমান 12টা হাউচ থাকে নৱম স্থানটো লৈ পেলাই আমি লাকৰ ওপৰত আমি নিৰ্ভৰ কৰে এতিয়া কি হ'ল লাকটো যদি এনহেঞ্চ কৰিব বিচাৰিছা লাকত যদি মিছফৰ্চুন নাই তাৰ কাৰণে গণেশ বাবা উপাসনা কৰা গণেশ মন্দিৰ দৰ্শন কৰা বুধবাৰে যদি গণেশ মন্দিৰ দৰ্শন কৰে বিঘ্ন বিনাশক গণেশে তোমাক যিকোনো বিঘ্নবিলাক বাধাবিলাক দূৰ কৰাত সহায় কৰিব গতিকে গণেশক যিমান প্ৰাৰ্থনা কৰিব গণেশ মন্দিৰ যাব সিমানেই ভাল তাৰপিছতে আহি গ'ল তুমি গৰুক যদি কিবা খুৱাব পাৰা গৰুত কি থাকে নৱগ্ৰহৰ 9টা গ্ৰহই তাত স্থাপিত হয় বুলি কয় গতিকে গৰুক তুমি যিকোনো আজিকালি যিকোনো শাক চব্জি খুৱাব পাৰা আলু খুৱাব পাৰা গৰুক সেয়া খুৱাব পৰা যায় তাৰপিছত হৈ গ'ল কুকুৰক তুমি কিবা খুৱাই থাকা
লাক এনহেন্স কৰিবৰ কাৰণে যদি কুকুৰ কি হয় কুকুৰ আছিলে কেতু গ্ৰহক ৰিপ্ৰেজেণ্ট কৰে গতিকে কুকুৰক যদি মিঠা বস্তু তুমি কিয় খুৱাব পাৰা যিকোনো বস্তু যদি কুকুৰক খুৱাই থাকে তোমাৰ কেতু গ্ৰহৰ যিবিলাক প্ৰব্লেম থাকে কেতুৱে সদায় বাধাৰ সৃষ্টি কৰে সেই বাধাবিলাক দূৰ কৰাত কেতু গ্ৰহৰ সহায় হ'ব তেতিয়া তোমাৰ লাকটো এনহেন্স হ'ব শনি গ্ৰহই কি কৰে শনি লেট কৰে কামবিলাক দীঘলীয়া কৰি দিয়ে গতিকে কাউৰীক যদি তুমি তেলত দিয়া বস্তুবিলাক খুৱাই থাকিব পাৰা তেতিয়া খুব ভাল আৰু মাছক যদি দানা খুৱাব পাৰা বা একো মাছক দানা খুৱাবলৈ সুবিধা নাথাকিব পাৰে 4টা মাছ বা জিন্দা মাছ তুমি বজাৰৰ পৰা কিনি পেলাই নদী যদি উটুৱাই দিয়ে তেতিয়া ৰাহু গ্ৰহটো শান্ত হ'ব ৰাহু কেতু শনিয়ে তোমাৰ লাকত খেলি মেলি কৰে লাকবিলাক বেয়া কৰি দিব পাৰে কিন্তু এইকেইটা যদি কাম কৰা যায় ডেফিনেটলি মানুহে সেই লাকটো এনহেন্স কৰিব পাৰে ঠিক কৰিব পাৰে তাৰ বাহিৰেও ভগৱানৰ চিন্তা কৰা লোকৰ ভাল চিন্তা কৰা যে সদায় যদি লোকৰ ভাল চিন্তা কৰা আৰম্ভ কৰে তেতিয়া নিজৰ লাকটো ভাল হ'ব যদি ধৰি লোৱা আগৰ জন্মত খুব বেয়া কাম কৰি থৈছিলে গতিকে লাকটো অলপ ভাল নহয় লাকটো এতিয়াতো বেয়াখিনিকে ভাবি থাকিলে নহ'ব ভাল কৰিবৰ কাৰণে লোকৰ ভাল চিন্তা কৰা মন্দিৰত কিবা তুমি দান কৰিলা দুখীয়া ল'ৰা ছোৱালী পঢ়া শুনাৰ ক্ষেত্ৰত সহায় কৰি দিলে যিকোনো ক্ষেত্ৰতে একেবাৰে চিটি বাছত গৈ থাকোঁতে যদি ক'ৰবাত তুমি বুঢ়া মানুহজন বহি থিয় হৈ থকা দেখিছা তুমি চিটটো এৰি দিছা সেয়াও তোমাৰ ভাল কৰ্মৰ ভিতৰতে পৰিব পৰুৱা কিবা খুওৱা সেইটো এটা ভাল কৰ্মৰ ভিতৰত পৰিব তো এই ভাল কৰ্মবিলাক এটা বেয়া লাকবিলাকো ভাল কৰাত দাদা গ্ৰহৰ কথা ক'লে আপুনি যে গ্ৰহবোৰ নাশ কৰাৰ কাৰণে বা গ্ৰহবোৰ যাতে প্ৰভাৱবোৰ বেয়া নহয় কি কৰিব লাগে তাৰ কাৰণে গ্ৰহৰ প্ৰভাৱ নাশ কৰিবৰ কাৰণে যেনেকৈ আমি যিখিনি অলপ আগতে যি উপায় কৰোঁ সেইখিনিতো কৰিব পাৰিবই কিন্তু গ্ৰহৰ এই নাশ কৰিবৰ কাৰণে প্ৰথম কথা হ'ল কৰ্ম ভাল কৰাটো কাৰণ গ্ৰহক তুমি কণ্ট্ৰল কৰি ৰাখিব নোৱাৰা গ্ৰহৰ মতে আমি চলিব লাগিব আৰু গ্ৰহৰ কাৰণে জেনেৰেলি এষ্ট্ৰলজিৰ গ্ৰহৰ কিছুমান বীজ মন্ত্ৰ থাকে বৈদিক মন্ত্ৰ থাকে তান্ত্ৰিক মন্ত্ৰ থাকে সেই ধৰণৰ মন্ত্ৰ আৰু দান থাকে প্ৰত্যেক বস্তু মানে তোমাৰ যিটো গ্ৰহই তোমাৰ কাৰণে ডিষ্টাৰ্ব দি আছে সেই গ্ৰহৰ বস্তুখিনি দান কৰা আৰু যিটো গ্ৰহই তোমাৰ কাৰণে ভাল কৰি আছে সেই গ্ৰহক আৰু প্ৰসন্ন কৰিবৰ কাৰণে এই ধৰণে তুমি কৰিব পাৰা আৰু মন্দিৰ দৰ্শন একচুৱেলি যিকোনো এজন ব্যক্তি তেওঁ ঘৰৰ ওচৰত থকা যিটো মন্দিৰ মানে ঘৰত ডেইলি এটা গোসাঁই ঘৰ থাকে তাত ডেইলি পূজা কৰা ঘৰৰ ওচৰত থকা আমি এতিয়া টিহু অঞ্চলত আমি শ্বুটিংটো কৰি আছো ইয়াৰ ওচৰত যিখিনি ডাঙৰ ডাঙৰ মন্দিৰ আছে সেইকেইটা মন্দিৰত মাহৰ মূৰত এবাৰ যোৱা তোমাৰ তেতিয়া আৰু ব্লেছিংছ তোমাৰ ভাল হ'ব বছৰত এবাৰ দূৰত থকা মন্দিৰ কামাখ্যা মন্দিৰ হ'ল বৈষ্ণৱ দেৱী হ'ল এই ধৰণৰ মন্দিৰবিলাক যদি দৰ্শন কৰি থাকে মন্দিৰ দৰ্শনে তোমাক বহুত সহায় কৰে মন্দিৰ দৰ্শনে কি কৰিব তুমি যদি এটা নিৰ্দিষ্ট স্থানৰ পৰা খোজকাঢ়ি যোৱা ন চেণ্ডেলযোৰ খুলি পেলাই আমি মন্দিৰতে আমি খোজকাঢ়ি যাওঁ যে খোজকাঢ়ি যাবলৈ গোটেই ভৰিখনতে ৰাহু কেতু শনি থাকে প্ৰথম কথা যেতিয়া চেণ্ডেলযোৰ খোজকাঢ়ি পেলাই তুমি যেতিয়া যাবা তোমাৰ ইগ'টো এনেই কাম ডাউন হৈ যায় যেতিয়া এটা তোমাতকৈ চুপিৰিয়ৰ ওচৰলৈ গৈ আছা তোমাতকৈ ওপৰৰ মানুহখিনি ওপৰলৈ গৈ আছা মানে ভগৱানকে তুমি ধৰি লোৱা তেতিয়াহ'লে তোমাৰ কি হ'ব তোমাৰ যিটো ইগ'টো যেতিয়া কমি যাব অট'মেটিক তোমাৰ এই যিটো ডাউন দ্য আৰ্থ যিটো পাৰ্চনেলিটি হয় সেইটো তোমাৰ হ'বলৈ আৰম্ভ কৰে সেইটো নৰ্মেল কথা ক'লোঁ কিন্তু যদি এষ্ট্ৰলজি ভাষাৰে কোৱা যায় যিকোনো গ্ৰহ শান্ত কৰিবৰ কাৰণে মন্দিৰ দৰ্শনতকৈ আৰু ভাল উপায় নাথাকে আৰু কৰ্মটো কেনেকুৱা এটা মন্দিৰতে তুমি গৈছা মন্দিৰত যদি কামাখ্যা মন্দিৰ গৈছে বহুত ভিৰ ইয়াৰ কথাটো তুমি তাত যদি আৰু শ্বৰ্টকাট কৰি পেলাই তুমি যদি কেনেকৈ টিকেটটো লৈ পেলাই তুমি কৰিছা VIP টিকেট লৈ পেলাই কৰিছা VIP মানুহখিনিৰ কথা বেলেগ নৰ্মেল মানুহৰ কথা কৈছো তুমি যদি অকণমান যেনেকৈ লাইনত থিয় হৈ পেলাই তুমি কৰা যিটো ধাক্কা তুমি জীৱনত খাব লগা আছিলে সেই ধাক্কাটো সেই মন্দিৰত সেইদিনাখন 1 ঘণ্টা 2 ঘণ্টা যি ধাক্কা তুমি খাই পেলাই মন্দিৰ দৰ্শন কৰিলে তাতে তোমাৰ নাইকিয়া হ'ব প্ৰথম কথা ছেকেণ্ড কথা হৈ গ'ল কি এই ধৰণৰ যিবিলাক কৰ্ম থাকে যে তুমি খালী ভৰিৰে গ'লা খালী ভৰিতে গোটেই ভৰিৰ গুৰুহাটোৰ পৰা গোটেই ৰাহু কেতু শনি তাৰ কৰ্ম ঠিক হ'ব প্ৰথম কথা তাৰ লগতে কি হ'ব তুমি যেতিয়া এই যে ধূপডাল লগাবা এই বন্তি গছ লগাবা বা তুমি যে সেৱা কৰিবা তোমাৰ তাত এই যিটো অৰাটোৰ যিটো নিগেটিভিটি থাকে সেইবিলাক নাইকিয়া হয় আৰু যেতিয়া এটা পবিত্ৰ স্থানত তুমি গোটেইখিনি মানুহ এটা উদ্দেশ্যত যদি যোৱা যায় আৰু ভগৱানক যে ধন্যবাদ দিবলৈহে যাব লাগে একচুৱেলি ভগৱান লিষ্টখন দিবলৈ যাব নালাগে যে মেনুৰ কাৰ্ডৰ নিচিনা ভগৱানে এইটো কাৰণে ক'ব লাগে মোক যে ইমান ধুনীয়া জীৱনটো দিছা তো তুমি যদি নিজকে যদি চোৱা তোমাতকৈ কিছুমান এনেকুৱা মানুহ যাৰ খাবলৈ ভাত নাই কাৰ হাত ভৰি নাই চকু নাই তাতকৈ তুমি ভগৱান দিছে হৈ পেলাই যদি ভগৱান দিয়া যায় যে আপুনি বহুতখিনি দিছে এনেকৈ যদি ৰাখক সেই ধৰণৰ যদি এটা গেটিটিউড এটা থাকে ভগৱানৰ প্ৰতি এটা সমৰ্পণ লগতে তেওঁৰ প্ৰতি কৃতজ্ঞতা সেই তেতিয়া থাকিলে ডেফিনেটলি গ্ৰহৰ দুখবিলাকৰ পৰা নাইকিয়া কৰিব পৰা যায় গ্ৰহৰ দুখৰ কাৰণে মন্ত্ৰ জপ দান আৰু মন্দিৰ দৰ্শন এইকেইটা ইম্পৰ্টেণ্ট তাৰপিছত যদি স্পেচিয়েলি তোমাৰ বহুত বেছি তোমাৰ কিবা দৰকাৰ হৈছে তেতিয়া যদি তাবিজ পাথৰ কবজৰ কথা আহে কিন্তু তাৰলৈ যোৱাৰ আগতে এইখিনি কথা কৰ্মটো ঠিক কৰিলে গ্ৰহটো সম্পূৰ্ণভাৱে নাইকিয়া হয় তাৰ লগতে বিভিন্ন গছ থাকে যিবিলাক গছত তুমি পানী দি পেলাই গছৰ প্ৰতিপালন কৰি তোমাৰ কাম কৰিব পৰা যায় একেবাৰে তুমি যদি যিকোনো ধৰি লোৱা আহন গছ বা আহন গছত নৱগ্ৰহ 9টা গ্ৰহই তাত থাকে গতিকে আহন গছত তুমি পানী দিয়া আহন গছৰ তুমি তাত চাকি লগোৱা তেতিয়াও তোমাৰ কাম হ'ব পাৰে তুলসী গছত পানী দিয়া বেল গছত পানী দিয়া এই ধৰণৰ পানী দিয়া বা যিকোনো গছ বা যিকোনো জীৱ জন্তু ভগৱানৰ যিখিনি সৃষ্টি গছ গছনি জীৱ জন্তু তেওঁলোকে যদি তুমি যিমানখিনি তোমাৰ সাধ্য অনুসাৰে যি সহায় কৰিব পাৰা সেইটোৱে তোমাৰ ভাল হ'ব তুমি এটা নীলম তুমি পিন্ধি লৈছা শনি গ্ৰহৰ কাৰণে আহি পেলাই কুকুৰ এটাক তুমি ভৰিৰে গুৰ মাৰি দিছা তোমাৰ কিন্তু একো কামত নাহিব ভিখাৰী এজন দুখীয়া নিচিনা মানুহক যদি তুমি যিকোনো মন্দিৰত পূজা কৰি আহি যদি তেওঁ বেয়াকৈ কৈছে তেতিয়া কামত নাহিব বেলেঞ্চিংটো বহুত ইম্পৰ্টেণ্ট হয় তুমি ভগৱানৰ ওচৰত নাযাবও পাৰা
তুমি মন্ত্ৰখন শুদ্ধ কৰি পেলাই তুমি যদি যিখিনি তোমাতকে তলৰ মানুহখিনি আছে তেওঁলোকক যদি সহায় কৰিছা তুমি বহুত ডেফিনেটলি তোমাৰ গ্ৰহ নক্ষত্ৰে কেতিয়াও তোমাৰ বেয়া কৰিব নোৱাৰে আৰু দাদা এইটো এই ৰাশিফল থাকে যে সেই ৰাশিফলত আমাক কিছুমান কালাৰ ধৰি দিয়ে এইটো বগা কালাৰ এইটো কাৰণে এইটো কালাৰ এইটো কিবা আমাৰ এই দিশসমূহৰ লগত জড়িত আছিল আমি নিজৰ সেই ৰাশিফল আমি দিয়ে থাকো ৰাতিপুৱা ৰাশিফল বিলাকতো আমি এই যিবিলাক সেই দিনটো পাৰ্টিকুলাৰ দিনটোৰ নাম্বাৰ কিছুমান থাকে ধৰি লও আজি কোনোবা এটা দিন ধৰিলো 1 জানুৱাৰী 2027 তো 1 জানুৱাৰী 2027 মানে আজি যোৰ ডেটটো হৈ গ'ল 1 তাৰিখ টোটেল যদি আমি কৰো 1 + 1 + 2 + 0 + 1 + 7 সেইটো যদি আমি ক্যালকুলেশন কৰো তেতিয়া তোমাৰ ওলাবগৈ 4 টোটেল কৰিলে 4 ওলাব তো 1 ৰ কাৰণে কালাৰ বিলাক থাকে ৰেড কালাৰ মেৰুন কালাৰ ইয়েলো কালাৰ সেইটো লাকি হৈ যায় মানে নাম্বাৰ প্ৰথম যিটো বেসিক নাম্বাৰ থাকে সেইটোৰ উত্তৰ ক্যালকুলেশন কৰি পেলাই ওলোৱা যেটো এটা কম্বিনেশন হয় তো এনেকুৱা নহয় যে সেইকেইটা কালাৰ পিনে তোমাৰ ভাল হ'ব মানে সেই দিনটোৰ কাৰণে সেইকেইটাৰ নাম্বাৰ যেটো বেছি এক্টিভ হৈ আছে সেইকেইটা নাম্বাৰ এক্টিভ থকা কালাৰ কেইটা যদি তুমি পিনিব পাৰা তোমাৰ লাকটো অলপ এনহেন্সত সহায় হ'ব এনেকুৱা কোনো কথা নাই যে সেই কালাৰটো নিপিনলে তোমাৰ ক্ষতি হ'ব পিনে তোমাৰ অলপ লাভ হোৱাৰ চান্সেসটো বাঢ়িব probabilityটো বাঢ়ি যাব সেইটোই কথা এনেকুৱা তুমি লাকি নাম্বাৰস থাকে লাকি কালাৰ থাকে ইষ্টদেৱ থাকে সেইনাখনৰ কাৰণে পাৰ্টিকুলাৰ যেনে সোমবাৰ বুলি ক'লে সেইটো নৰমাল কথা সোমবাৰ আমি শিৱ মন্দিৰ যাওঁ তো এনেকুৱা কথা যে মঙ্গলবাৰ যদি শিৱ মন্দিৰ যোৱাৰ কাম নহব ডেফিনেটলি হ'ব কিন্তু এটা পাৰ্টিকুলাৰ ডেট ধৰি লোৱা হৈছে ডিপাৰ্টমেন্ট ওয়াইজ বুলি যদি ভাবা ধৰি লোৱা পৰা এতিয়া আহিল ছোৱালীবোৰৰ ক্ষেত্ৰত মাংগলিক দিশত আমি বহুত গুৰুত্ব দিওঁ তো এই প্ৰভাৱ বা কি কয় কুপ্ৰভাৱবোৰ যে পৰে কি মাংগলিক দিশত কিবা আছে নেকি মাংগলিক একচুয়ালি দুখ বুলি কোৱাতকে মাংগলিক যোগ বুলিও ক'ব পাৰা যদি কিহৰ কাৰণে মাংগলিক যোগ বুলি ক'ব পাৰা যে মাংগলিক এই যিটো সিস্টেম এটো একচুয়ালি কি হয় যদি হৰস্কোপ খনৰ তোমাৰ 1 নম্বৰ 4 নম্বৰ 7 নম্বৰ 8 নম্বৰ 12 নম্বৰ হাউসত যদি মঙ্গল গ্ৰহ বহি থাকে আমি মাংগলিক বুলি কওঁ আৰু মাংগলিক ক্যান্সেল হোৱাৰ বহুত ধৰণৰ কম্বিনেশন থাকে এস্ট্ৰোলজিক্যাল কম্বিনেশন সেইবিলাক আমি নকওঁ কিন্তু যদি মাংগলিক যদি তুমি ভাবিছা যে তোমাৰ মাংগলিক হয় হৰস্কোপ হয় মাংগলিকৰ ক্যাৰেক্টাৰিস্টিক্স কি হয় মাংগলিক বিলাক জেনাৰেলি ষ্টেট ফৰৱাৰ্ডনেস বেছি থাকে তেওঁলোক স্পষ্টবাদী হয় স্পষ্টবাদী মানুহবিলাকৰ কেতিয়াবা ক'বাত না ক'বাত অসুবিধা হ'ব পাৰে কাৰণ তেওঁলোক অসত্য দেখিছে কিবা এটা খেলিমেলি দেখিছে অফিচতে তেওঁ দেখিছে ঘৰতে দেখিছে তেওঁ পুৰা যুক্তিৰে কৈ দিব একচুয়ালি তেওঁ সঁচা কথাই কৈ আছে কিন্তু সেইখিনি হ'ল বাটাৰিং কৰা তেওঁ যিটো প্ৰৱণতাটো নাই যে মাখন লগোৱা তো কেতিয়াবা ক'বাত এনেকুৱা হ'ব পাৰে বাট এই ধৰণে হাজবেণ্ড ওয়াইফৰ মাজত এনেকুৱা থাকে যে মাংগলিক হলে ওয়াইফ বা হাজবেণ্ড ঢুকাই যাব মাংগলিক হলে মাংগলিকৰ লগতে বিয়া পাতিব লাগিব মাংগলিক হলে খুব বেছি এগ্ৰেছিভ হয় এনেকুৱা কোনো কথা নাই মাংগলিক কি হয় এস্ট্ৰোলজি মতে 28 বছৰ বয়সলৈকে যদি মাংগলিকসকলৰ বিয়া নহয় তেতিয়া তেওঁলোকৰ কাৰণে খুব সুন্দৰ হয় কাৰণ কি হয় মঙ্গল গ্ৰহটো তেওঁলোকৰ এজ এ হাজবেণ্ড এজ এ বয়ফ্ৰেণ্ড হিচাপে থাকে মাংগলিক থাকিলে গতিকে 28 বছৰ পিছত যদি বিয়া হয় ইয়াৰ ৰিস্কত 50% কাটা যায় মাংগলিক বিলাকৰ কুম্ভ বিবাহ বা মাংগলিক অনুষ্ঠান বহুত থাকে যিবিলাক অনুষ্ঠান কৰি পেলাই মাংগলিকটো কাটা যাব কিন্তু মাংগলিক হোৱাৰ লগে লগে তোমাৰ বহুত পজিটিভনেস বহুত থাকে এইকেইটা আমি যিকেইটা ক'লো নিগেটিভ ক'লো কিন্তু মাংগলিক থকাৰ লগে লগে তোমাৰ কি হ'ব এই তোমাৰ যিটো এনাৰ্জিটো বেলেগতকৈ হাই থাকিব কিন্তু ছোৱালী এজনীকে যদি মাংগলিক হয় তে নৰ্মেল জনী ছোৱালী ঘৰত যদি সিলিন্ডাৰটো নাইকিয়া হয় এই সিলিন্ডাৰটো লগাবৰ কাৰণে 10টা মানক ফোন কৰি পেলাই লগাব লগা হ'ব কিন্তু মাংগলিক ছোৱালীজনী সিলিন্ডাৰ বিচাৰি ভাত বনাই ৰাখিব পাৰিব কিমানখিনি কেপাচিটি মাংগলিক এনেকুৱা মাংগলিক হোৱাৰ কাৰণে যদি ইণ্ডিয়াৰ ৰাষ্ট্ৰপতিৰ কথা কোৱা ইণ্ডিয়াৰ প্ৰধানমন্ত্ৰীৰ কথা কোৱা বৰ্তমান সময়ত দুজনে মাংগলিক ৰামচন্দ্ৰ মাংগলিক আছিল মাংগলিক হলে কি তেওঁলোকৰ যিটো আজিকালি তাৰিখত যিমান এপিএসসি বা সিভিল সাৰ্ভিস যিমান হয় বা এডমিনিষ্ট্ৰেটিভ লাইনত যিমানবিলাক ব্যক্তি থাকে বা প্ৰিন্সিপাল হয় বা বিভিন্ন ডাঙৰ ডাঙৰ পজিচন হয় তেওঁলোকৰ মংগলটো ষ্ট্ৰং হ'বই লাগিব মাংগলিক হ'বই লাগিব মাংগলিক হলেহে তেওঁলোকে লিডাৰশ্বিপ কোৱালিটিটো থাকে কিন্তু মাংগলিকে বিবাহৰ ক্ষেত্ৰত 28 বছৰলৈকে অলপ অসুবিধা কৰে 28 বছৰ পিছত যদি মাংগলিক বিলাকে যদি বিয়া পাতে সেইবিলাক ৰিস্তা একেবাৰে কাটা যায় কিন্তু মাংগলিক লৈ পেলাই একো ভয় খাওঁ চিন্তা কৰাৰ কথা নাই মাংগলিকৰ 100% এইটো দুখ নহয় যুগ হলে ৰূপান্তৰিত হ'ব কাৰণ সিভিল সাৰ্ভেণ্ট এজন যদি হ'ব পৰা মাংগলিক হৈ গ'লে তাতকৈ ভাল কি হ'ব পাৰে ৰিলেশ্যনশ্বিপত অলপমান ইগোটো বেছি হৈ যায় কাৰণ যুক্তিবাদী বা অকমান তেওঁলোকৰ বেছি প্ৰেক্টিকেল হোৱাৰ ফলত কেতিয়াবা অসুবিধা হয় গতিকে সেইটো যদি অলপ আণ্ডাৰষ্টেণ্ডিং থাকে এজনে আনজনক যদি বুজি পায় মোৰ ৱাইফ যদি মাংগলিক হয় গতিকে আমি গম পাম যে তেওঁ মাংগলিক তেনেকৈ স্পষ্টবাদী হ'ব তেওঁলোকৰ ফাং কথা কৈ পেলাই সময় মানে কাজিয়া লগতকে তেওঁলোকক ভালকে কথা পতাটো ইম্পৰ্টেণ্ট হ'ব সেই ধৰণৰ সৰু সুৰা কেইটামান কথা যদি গুৰুত্ব দিয়ে যে মাংগলিক লৈ বহুত ডাঙৰ একো ইছ্যু আৰু ৰিসেন্টলি এটা মোৰ ক্ষেত্ৰতে এনেকুৱা এটা হৈছে যে আঙুঠিৰ ক্ষেত্ৰত হয় মই দোকানত ভাল দেখিলো আঙুঠি এটা কিনি আনিলো তাৰ পিছত মোক এজন দাদাই কৈছিলে যে এইটো আঙুঠি পিন্ধিব নালাগে কেনেকুৱা কিবা প্ৰভাৱ আছে নেকি ইয়াৰ এস্ট্ৰোলজিকেল যদি আঙুঠিৰ কথা যেনে মই যেনেকৈ এটা পান্না পিন্ধি আছো কোনো পোখৰাজ পিন্ধি এইটো কিন্তু এস্ট্ৰোলজাৰৰ দেখাহে কৰিব লাগিব আজিকালিতো বহুতে নিউমাৰলজিষ্টক দেখাই পিন্ধি লয় বা যিকোনো মানুহৰ পৰা দেখি ফেন্সি আইটেম যদি পিন্ধিছা কথা নাই এনেই জাষ্ট তুমি কালাৰফুল কিবা এটা এনে পিন্ধিছা তাত একো প্ৰব্লেম নাই
যদি এষ্ট্ৰলজিকেল আঙুঠি পিন্ধিছা য'ত প্ৰাণ প্ৰতিষ্ঠা কৰি তোমাৰ নামত দিছে তাক কিন্তু দেখাই লোৱাটো ভাল কিন্তু এনেকুৱা কোনো কথা নাই যে তুমি নৰ্মেল কিবা এটা ষ্টন কালাৰফুল ষ্টন পিন্ধিছা বহুত বেছি একো ক্ষতি নকৰে তেনেকে কিবা ধৰি লওক মুখা হওক বা সাপ হওক নহয় সাপৰ বা সেইবিলাকতো আজিকালি বহুতে এনেই পিন্ধে সেইটো এষ্ট্ৰলজিৰ লগত কোনো কথা নাই সেইটো এটা ষ্টাইল যেনেকে কাছটো এইবিলাক এটা চিম্বলিকেল ৰিপ্ৰেজেণ্টেশ্যন হয় কাছৰ এইটো আঙুলিত পিন্ধিলে পইচা আহে বুলি বহুত মানুহে কয় একচুৱেলি কাছে এনেকে কোনো পইচা এইটো পিন্ধিলেতো চবেই 10 টকা আঙুঠি পিন্ধি দেখোন চবেই ধনী হ'ব পাৰিলে মানে কাছৰ নিচিনা যিটো মানে কাছৰ কেনেকৈ কাছই মানে একদম পুৰা ভালকে থাকে মূৰটো উলিয়াই সোমোৱাই ডিচিপ্লিন লাহে ধীৰে যায় এই যিটো পইচা খৰচা কৰা ক্ষেত্ৰত সেই যদি ডিচিপ্লিন লাহে ধীৰে তুমি চাই বুজি যদি খৰচা কৰা ডেফিনেটলি তোমাৰ পইচা সাঁচিব পাৰিবা এই যে আমি যে কি কয় ৰাতিপুৱা সূৰ্য প্ৰণাম কৰিবলৈ দিয়া যায় সূৰ্য প্ৰণাম অৰ্থটো এটাতো এষ্ট্ৰলজিকেল আমি ক'লোৱেই তাৰ লগতো কি থাকে তোমাৰ ডিচিপ্লিনটো আনা সূৰ্যৰ নিচিনা ডিচিপ্লিন সূৰ্যৰ যিটো ৰাতিপুৱা তুমি কোনটো সময়ত উদয় হ'ব সূৰ্য উদয় হ'ব কোনটো সময়ত অস্ত যাব এই যিটো ফিক্স ৰুটিন ফিক্স ডিচিপ্লিন অৰ্গেনাইজ যিটো চিষ্টেম সেইটো আমাৰ লাইফত আনিব লাগিব তেতিয়াহে আমি সূৰ্যৰ নিচিনা আমি শক্তি পাব পাৰোঁ বহুতে তুমি দেখিবা যে 7টা ঘোঁৰাৰ ফটো আমি এষ্ট্ৰলজাৰবিলাকে কয় যে নৰ্থ ফালে ৰাখক বিজনেছ চাউথ ফালে ৰাখক ইয়াৰো কথা আছে যে ঘোঁৰাৰ নিচিনা মানে নন ষ্টপ গৈ থাকা বিজনেছ পাৰ্চন বা যিকোনো পাৰ্চন জীৱনত ঘাত প্ৰতিঘাত জয় পৰাজয় যিমানেই নহওক কিয় তুমি যদি আগবাঢ়ি গৈ থাকিব পাৰা ঘোঁৰাৰ নিচিনা তেতিয়াহে তুমি লাইফত উন্নতি কৰিব পাৰিবা এই ধৰণৰ একচুৱেলি বস্তুবিলাকে তোমাৰ ৰিপ্ৰেজেণ্টেশ্যন বহুত থাকে আমি তাৰ ৰিপ্ৰেজেণ্টেশ্যনৰ কথা নাভাবি পেলাই ডাইৰেক্ট আমি লগাই থওঁ এষ্ট্ৰলজাৰে কৈছে আঙুঠি পিন্ধিব লাগে সেইটোৱে নহয় তাৰ লগত চায়েন্স বা তাৰ লগত লাইফষ্টাইলৰ বহুত কথা নিৰ্ভৰ কৰে আৰু এইটো যে আজিকালি যুগতে হওক বা দৰ্শকে হওক বা আমিয়ে হওক আমি বহুত অধৈৰ্য বহুত ক্ষেত্ৰত আমাক মানে কিবা এটা কৰিছো জলদি আমাক ফলাফলটো লাগে আৰু তেনে ক্ষেত্ৰত কিবা আছে নেকি এইটো একচুৱেলি এইটো এটা পেটাৰ্ণ হয় এইটো ইয়াৰ আগলৈকে আমি এখন মুভি চাওঁতে 3 ঘণ্টা সময় দিছিলো তাৰ পৰা আমি ভিডিঅ' ইউটিউবৰ ভিডিঅ' 30 মিনিট 40 মিনিটৰ ভিডিঅ' চাইছিলো তাৰপিছত এতিয়া ৰিলছত তোমাৰ 30 ছেকেণ্ডো চাবলৈ সময় নাথাকে 15 ছেকেণ্ডৰ শেষ হ'ব লাগে এইটো এটা পেটাৰ্ণ হয় এইটো যে হেবিট হয় আগতে আমি সেনেকুৱা ধৰণৰ নাছিলে মোবাইলৰ সেই ব্যৱহাৰ নাছিলে এইটো এটা ছিষ্টেমত চলি থাকিব কাৰণ তাৰ যেতিয়া মানে এই ধৰণৰ পৰিৱৰ্তনবিলাকে সেইটো আহে কিন্তু ইয়াত কি হ'ব যদি এইটো তোমাৰ কিছুমান ক্ষেত্ৰত সুবিধা আছে কিছুমান ক্ষেত্ৰত অসুবিধা আছে যেনে ধৰা কোনোবাই তোমাৰ লগত ব্ৰেকআপ কৰিছে তোমাক কোনোবাই কিবা এপইণ্টমেণ্ট পাইছা সেইটো লৈ পেলাই যেনেকৈ তুমি স্কিপ কৰিব পাৰা লাইফৰ যেনেকৈ মোবাইলত আমি যিকোনো ভিডিঅ' স্কিপ কৰোঁ লাইফৰ বেড ইভেণ্টবিলাক যদি স্কিপ কৰি যাব পাৰোঁ তেতিয়া ভাল কিন্তু আমাৰ উল্টা হৈ আছে আমি কোনোবাই আমাক ইনচাল্ট কৰিলে কোনোবাই কিবা কৰিলে তাক আমি থৈ দিম চিম্পল ভাষাত যদি চোৱা যায় তুমি যদি এতিয়া গুৱাহাটীলৈ টিহুৰ পৰা গুৱাহাটী যাব লাগে তুমি বাছত যদি উঠা তুমি যিমান মন যায় সিমান তুমি বেডিং পত্ৰ লৈ যাব পাৰিবা তোমাৰ একো নকৰে টিকেট দি দিব তোমাক ট্ৰেইনত গ'লেও তুমি লৈ যাব পাৰা কিন্তু যদি ফ্লাইটত তুমি যাব লগা হয় ক'ৰবাৰ পৰা কোনোবা এটা ঠাইলৈ তোমাক আৰম্ভণিতে ক'ব যে যিমান পাৰা এই ৱেট তুমি কমাই লৈ যাব লাগিব ডেট মিনছ তুমি বেগ তোমাৰ লিমিটেড লৈ যাবলৈ দিয়ে ইয়াৰ কাৰণটো এইটোৱে যদি তুমি ওপৰলৈ উৰিব বিচাৰিছা তেতিয়াহ'লে কিছুমান নিগেটিভ থট নিগেটিভ ইম'চন নিগেটিভ বস্তু আঁতৰাই লৈ যাব লাগিব জীৱনতো সেই একেটা বস্তুৱে প্ৰযোজ্য হয় মানে আগবাঢ়িব হ'লে কিছুমান ইম'চন যিবিলাক বস্তু তোমাৰ দৰকাৰ নাই যি তোমাক কোনোবা আঘাত দিলে আৰু সেইবিলাকত ভাবি তুমি আগবাঢ়ি যোৱাত অসুবিধা হ'ব লাগে গতিকে নিজকে সদায় ইম্প্ৰুভ কৰিবৰ কাৰণে চেষ্টা কৰি যাব লাগে যে আগত মই কি কৰিছিলোঁ এতিয়া মই কি কৰিম ইম্প্ৰুভ কৰিবৰ কাৰণে যদি চেষ্টা কৰা যায় আৰু নিজকে মই কেনেকৈ ভাল হ'ম তাৰ কথা লোকক কোৱা দৰকাৰ নাই সদায় ইম্প্ৰুভ কৰিব লাগে নিজকে প্ৰুভ কৰাৰ কোনো দৰকাৰ নাই গতিকে এই ধৰণৰ যদি কথা থাকে গতিকে ডেফিনেটলি মানুহে আগবাঢ়ি যাব পৰাত সহায় হ'ব এয়াই আছিল আমাৰ মাজত আজি বিশেষ অতিথি ডক্টৰ পৰশমণি শৰ্মা ডাঙৰীয়া আৰু তেওঁৰ এই ব্যস্ততাপূৰ্ণ দিনটোত লগতে তেওঁ ইমান ব্যস্ততাবোৰ সামৰি আমাক ইমানখিনি সময় দিয়াৰ বাবে আৰু ইমানখিনি শিকোৱাৰ বাবে তেওঁ বহুত বহুত ধন্যবাদ তেখেতক ভৱিষ্যতে আকৌ লগ পাৰে আশা ৰাখিল তেওঁ আকৌ লগ পাম আৰু তেওঁৰ পৰা দিহা পৰামৰ্শ ল'ম বুলি এয়াই বহুত বহুত ধন্যবাদ থেংক ইউ